আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছোঁ আপোনালোকক দ্য জব ইনফৰমেশ্যন এণ্ড এছামিজ ক্লাছলৈ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম অসমৰ ভূগোলৰ বিষয়ে বা আসাম জিঅ'গ্ৰাফিৰ বিষয়ে কিছু আলোচনা কৰিম মই আপোনালোকৰ লগত। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে আপুনি এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে, লগতে মোক অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু যদি আপুনি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম কুৱেশ্যনখন দিয়া হৈছে। প্ৰথম কুৱেশ্যনটো দিয়া হৈছে অসমত কেইখন তেল শোধনাগাৰ আছে? অপশ্যনকেইটা দিয়া হৈছে ক নম্বৰ দিয়া হৈছে 4, খ নম্বৰটো দিয়া হৈছে 3, গ নম্বৰটো দিয়া হৈছে 1 আৰু ঘটো দিয়া হৈছে 2। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4। নেক্সট কুৱেশ্যনটো দিয়া হৈছে কোনখন নদীৰ ওপৰত প্ৰথমে তেল খনন কৰা হৈছিলে? অপশ্যনকেইটা দিয়া হৈছে সোৱণশিৰি, দীঘাৰু, নামদাং আৰু জাঁজি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নামদাং। নেক্সট কুৱেশ্যনটো দিয়া হৈছে কোন বছৰত অসমত প্ৰথম তেল খনন কৰা হৈছিলে? এইটো মানে কোন চনত অসমত প্ৰথম তেল খনন কৰা হৈছিলে সেই তাৰ বিষয়ে সুধিছে। ইয়াতে অপশ্যনকেইটা দিয়া হৈছে ক নম্বৰটো দিয়া হৈছে 1850 চনত, তাৰপিছত দিয়া হৈছে 1857 চনত, তাৰপিছত গ নম্বৰটো দিয়া হৈছে 1860 চনত, তাৰপিছত ঘটো দিয়া হৈছে 1868 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1867 চনত। নেক্সট কুৱেশ্যনটো দিয়া হৈছে অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? অপশ্যনকেইটা দিয়া হৈছে নুনমাটি, ডিগবৈ, বঙাইগাঁও, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডিগবৈ। নেক্সট কুৱেশ্যন দিয়া হৈছে অসমৰ কোনটো অংশত সৰ্ববৃহৎ চূণশিলৰ ভাণ্ডাৰ আছে? ইয়াতে অপশ্যনকেইটা দিয়া হৈছে কাছাৰ সমভূমি, কাৰ্বি আংলং মালভূমি, মেঘালয় মালভূমি আৰু লাষ্ট অপশ্যনটো দিয়া হৈছে এই সকলোবোৰ। ইয়াতে শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং মালভূমি। নেক্সট কুৱেশ্যন দিয়া হৈছে গোৱালপাৰাত থকা কোনটো পাহাৰত কোৱাৰ্টজ পোৱা যায়? অপশ্যনকেইটা দিয়া হৈছে ক নম্বৰটো দিয়া হৈছে শ্ৰীসূৰ্য পাহাৰ, খ নম্বৰটো দিয়া হৈছে টুক্ৰেশ্বৰী পাহাৰ আৰু গ নম্বৰটো দিয়া হৈছে পঞ্চৰত্ন পাহাৰ আৰু ঘটো দিয়া হৈছে হোলোকানন্দ পাহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পঞ্চৰত্ন পাহাৰ। নেক্সট কুৱেশ্যন দিয়া হৈছে কোনটো সংস্থাই বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ স্বীকৃতি দিয়ে? ইয়াতে অপশ্যনকেইটা দিয়া হৈছে ইউনিচেফ, তাৰপিছত খ নম্বৰটো দিয়া হৈছে ৰাষ্ট্ৰসংঘ, গ নম্বৰটো দিয়া হৈছে বিশ্ব স্বাস্থ্য সংস্থা আৰু ঘটো দিয়া হৈছে ইউনেস্কো। ইয়াতে শুদ্ধ উত্তৰটো হৈছে ইউনেস্কো। নেক্সট কুৱেশ্যন দিয়া হৈছে অসমত কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? ইয়াতে অপশ্যনকেইটা দিয়া হৈছে 2টা, খ নম্বৰটো দিয়া হৈছে 3টা, গ নম্বৰটো দিয়া হৈছে 1টা আৰু ঘটো দিয়া হৈছে 4টা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2টা। নেক্সট কুৱেশ্যন দিয়া হৈছে অসমত কোন বছৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা হৈছিলে? ইয়াতে অপশ্যনকেইটা দিয়া হৈছে 1986 চনত, খ নম্বৰটো দিয়া হৈছে 1980 চনত, গ নম্বৰটো দিয়া হৈছে 1985 চনত আৰু ঘটো দিয়া হৈছে 1982 চনত। ইয়াতে শুদ্ধ উত্তৰটো হৈছে 1985 চনত। নেক্সট কুৱেশ্যন দিয়া হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্প কোন চনত আৰম্ভ হৈছিলে? ইয়াতে অপশ্যনকেইটা দিয়া হৈছে 1973 চনত, 1975 চনত আৰু গটো দিয়া হৈছে 1972 চনত আৰু ঘ দিয়া হৈছে 1976 চনত। ইয়াতে শুদ্ধ উত্তৰটো হৈছে 1973 চনত, 1973। নেক্সট কুৱেশ্যন দিয়া হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোনটো?
মানে অসমত ৰাষ্ট্ৰীয় উদ্যান কেইবাটাও আছে ইয়াৰ মাজত কোনটো প্ৰথম আছিল সেই বিষয়ে কোৱেশ্চন কৰিছে অসমত প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনটো যি নহওক অপশ্যন কেইটা দিয়া হৈছে মানস নামেৰি ওৰাং ইয়াতে শুদ্ধ উত্তৰটো হৈছে কাজিৰঙা নেক্সট কোৱেশ্চনটো দিয়া হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান কোনটো অঞ্চলৰ পাদদেশত অৱস্থিত ইয়াতে অপশ্যন কেইটা দিয়া হৈছে হিমালয় খ নম্বৰটো দিয়া হৈছে নেপাল ঘ নম্বৰটো দিয়া হৈছে ভূটান আৰু ঘটো দিয়া হৈছে মেঘালয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভূটান নেক্সট কোৱেশ্চন দিয়া হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ ডাঙৰ ইয়াতে অপশ্যন কেইটা দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু চৈখোৱা তাৰপিছত ঘৰটো দিয়া হৈছে নামেৰি ইয়াত ইংলিছটোত ঠিকে লিখা হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম ইয়াতে কাজিৰঙা মানাহ ডিব্ৰু চৈখোৱা আৰু নামেৰি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মানসটো হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন দিয়া হৈছে নাগালেণ্ডৰ কোনটো অংশৰ ৰেল যোগে সংযুক্ত অপশ্যন কেইটা দিয়া হৈছে কহিমা চুমুকেডিমা আৰু মুকচাং আৰু ডিমাপুৰ ইয়াতে শুদ্ধ উত্তৰটো হৈছে ডিমাপুৰ নেক্সট কুৱেশ্যন এটা দিয়া হৈছে সেই কুৱেশ্যনটো হৈছে 15 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ অতি কম ইয়াতে অপশ্যন কেইটা দিয়া হৈছে ক নম্বৰটো ডিব্ৰুগড় খ নম্বৰটো লামডিং গ নম্বৰটো শিলচৰ আৰু ঘটো হৈছে নগাঁও ইয়াতে শুদ্ধ উত্তৰটো হৈছে লামডিং নেক্সট কুৱেশ্যনটো দিয়া হৈছে অসম পাৰ হৈ বাংলাদেশত পৰা ব্ৰহ্মপুত্ৰৰ অংশটোক কি নামেৰে জনা যায় ইয়াতে অপশ্যন কেইটা দিয়া হৈছে ক নম্বৰটো দিয়া হৈছে মেঘনা খ নম্বৰটো পদ্মা গ নম্বৰটো যমুনা আৰু ঘটো দিয়া হৈছে বৰাক ইয়াৰে চাওক বৰাকটো অসমৰে নদী হয় ইয়াতে শুদ্ধ উত্তৰটো হৈছে যমুনা নেক্সট কুৱেশ্যনটো দিয়া হৈছে তলৰ কোনটোক পূবৰ আমাজন হিচাপে জনা যায় ইয়াতে অপশ্যন কেইটা দিয়া হৈছে ক নম্বৰটো দিয়া হৈছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান খ নম্বৰটো দিয়া হৈছে গিবন বন্যপ্ৰাণী অভয়াৰণ্য তাৰপিছত গ নম্বৰটো দিয়া হৈছে দিহিং পাটকাই আৰু ঘটো দিয়া হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান ইয়াতে শুদ্ধ উত্তৰটো হৈছে দিহিং পাটকাই ঘ নম্বৰটো হৈছে শুদ্ধ উত্তৰ দিহিং পাটকাই নেক্সট দিয়া হৈছে তলৰ কোনখন নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈছে ইয়াতে অপশ্যন কেইটা দিয়া হৈছে কামেং সোৱণশিৰি গ নম্বৰটো দিয়া হৈছে ভোগদৈ ঘটো দিয়া হৈছে ইয়াৰে এটাও নহয় ইয়াতে অপশ্যনটো হৈছে ভোগদৈ নেক্সট কুৱেশ্যন দিয়া হৈছে বৰাইল পৰ্বতমালা কোন জিলাত অৱস্থিত ইয়াতে অপশ্যন কেইটা দিয়া হৈছে কাৰ্বি আংলং খ নম্বৰটো দিয়া হৈছে উত্তৰ কাছাৰ গ নম্বৰটো দিয়া হৈছে হাইলাকান্দি আৰু ঘটো দিয়া হৈছে কৰিমগঞ্জ ইয়াতে শুদ্ধ উত্তৰটো হৈছে বা শুদ্ধ অপশ্যনটো হৈছে উত্তৰ কাছাৰ নেক্সট কুৱেশ্যন দিয়া হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাই অসমৰ কিমান শতাংশ ঠাই আগুৰি আছে ইয়াতে নেক্সট এণ্ড লাষ্ট কুৱেশ্যনটো এইটোৱে হয় অপশ্যন কেইটা দিয়া হৈছে ক নম্বৰটো দিয়া হৈছে 68% খটো দিয়া হৈছে 92% গটো দিয়া হৈছে 59% আৰু ঘটো দিয়া হৈছে 72% ইয়াতে শুদ্ধ উত্তৰটো হৈছে 72% আৰু যদি আপোনালোকৰ শতাংশ অনুযায়ী আহে তেতিয়াহ'লে আপোনালোকে লিখিব পাৰে যে 3/4 মানে ঠাই আৱৰি আছে যদি এইখিনিতে ধন্যবাদ আৰু আপুনি যদি মোৰ চেনেল নতুন আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব যাতে আগলৈকে আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু আগলৈকে যাতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু লগতে মোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় অসম জয় হিন্দ